কামৰূপৰ শৈক্ষিক ক্ষেত্ৰত এক নৱসংযোজন ডিমু দুবকত মুকলি হ'ল মহাবাহু পাব্লিক স্কুল মুকলি কৰিলে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অধ্যক্ষ মৃণালিনী দেৱীয়ে গম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অসম আৰক্ষীৰ প্ৰাক্তন আইজিপি প্ৰদীপ চন্দ্ৰ হালৈ স্বত্বাধিকাৰী বাবুল আলী উপস্থিত থাকে। নাপনি নাৰ্ছিং স্কুলে এটা সুন্দৰ পৰিকল্পনাৰে আজি ডিমু অঞ্চলত এটা মহাবাহু বুলি এখন পাব্লিক স্কুলৰ অফিচ আৰম্ভণি কৰিলে। অতিশয় আনন্দৰ কথা। এই নাপনি নাৰ্ছিং স্কুলে আজি কেইবাবছৰো ধৰি বহুতো উন্নয়নমূলক শিশু জনগণৰ কাৰণে কাম কৰি আহিছে আৰু তাৰে নিদৰ্শন আজিও এই ডিমুৰ গাঁও অঞ্চলত এনেকুৱা ধৰণৰ এটা সুন্দৰ অনুষ্ঠান আকৌ নতুনকৈ প্ৰয়োজন কৰিলে।